নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ তোমালোকৰ অধ্যায় চতুৰ্থটোত কিহৰ ওপৰত আছে খাদ্য স্বাস্থ্য আৰু পৰিচ্ছন্নতা মানে খোৱা খাদ্য স্বাস্থ্য আমাৰ শৰীৰটো আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা আছে আৰু ইয়াৰ পাঠ 1 শাক-পাচলিৰ বাগিচা আৰু এই শাক-পাচলিৰ বাগিচাটো এটা কবিতা হয় আৰু এই কবিতাটোত শাক-পাচলিৰ কথাই কোৱা আছে তোমালোকে প্ৰতিদিনে খোৱা শাক-পাচলি আৰু সেই শাক-পাচলিবোৰৰ পৰানো কেনে ধৰণৰ গুণ আছে কি আছে শাক-পাচলিবোৰত সেই কথাবিলাকে তোমালোকৰ এই কবিতাটোত আছে ঠিক আছে ভিন ভিন শাক-পাচলিৰ যেহেতু বেলেগ বেলেগ গুণ থাকে আৰু শাক-পাচলি খাবলৈ সোৱাদো বেলেগ হয়নে আৰু আমাক সুস্থ সবল আৰু নিৰোগী শাক-পাচলিয়ে কৰি ৰাখে নহয় জানো তে কবিতাটোত সেই কথাখিনি আছে বৰ ধুনীয়াকে কবিতাটোত উল্লেখ কৰিছে আমি আহাচোন এতিয়া পঢ়ো ঘাই শাক মৰলীয়া ডাঠা ঠাৰি খুতৰীয়া পালেং পদিনা পাবা অৰকাল বতৰীয়া ধৰি লোৱা কবিতাৰ কাৰণে কিছুমান সুৰ মানে ছন্দ মিলাবলৈ গৈ খুতৰীয়া বতৰীয়া ডাঠা ঠাৰি এনেধৰণৰ শব্দ ব্যৱহাৰ কৰিছে ইয়াত কৈছে ঘাই শাক মৰলীয়া শাকৰ ঘাই আৰু ঠিক আছে মানে প্ৰধান ডাঠা ঠাৰি খুতৰীয়া ডাঠ ঠাৰি পালেং পদিনা পাবা ফৰকাল বতৰীয়া পালেং পদিনাবোৰ আকৌ আমি ফৰকাল বতৰতহে পাওঁ ঠিক আছে ডাৱৰীয়া বতৰত বা পানী বেছি হ'লে পালেং পদিনা এইবিলাক পোৱা নাযায় তাৰপিছত কি কৈছে চোৱা লফা শাক বিজলুৱা চুকা শাক টেঙেচি বাবৰি লেহেতি কাটি ভাজি খাবা ডুকচি নে কিমান ধুনীয়াকৈ ছন্দ মিলাই লিখিছে লফা শাক বিজলুৱা লফা শাকটো অকণমান বিজলুৱা হয় সেইকাৰণে কৈছে লফা শাক বিজলুৱা চুকা শাক টেঙেচি অকণমান টেঙা ঠিক আছে বাবৰি লেহেতি কাটি ভাজি খাবা ডুকচি বাবৰি লেহেতি এই শাকবিলাক তোমাক ডুকচি ভাজি খাবলৈ কৈছে ভাজি খাই ভাল লাগে মানে সেইকাৰণে কৈছে ভাজি খাবা ডুকচি মেথি মাটি কাদুৰি দুৰুণ তিতিকি মানিমুনি ভেদালি খাবা পেট পিটিকি এতিয়া কৈছে মেথি আৰু মাটি কাদুৰি যদি খোৱা দুৰুণ খোৱা এইবিলাক অকণমান তিতা লাগে সেইকাৰণে কৈছে মেথি মাটি কাদুৰি দুৰুণ তিতিকি মানিমুনি ভেদালি খাবা পেট পিটিকি এতিয়া মানিমুনি আৰু ভেদালি মানে আচলতে ভেবেলী লতা বুলিও কওঁ খাবা পেট পিটিকি এতিয়া মানে পেটৰ কাৰণে মানে ভাল সেইকাৰণে পিটিকি খালে আমি হয় মানিমুনি ভেদালি লতা বা ভেবেলী লতা আমি পেটৰ কাৰণে ভাল আৰু সেইকাৰণে পিটিকি খাবলৈ দিছে ঠিক আছে পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ কি কৈছে পুৰৈ বুলি এটা শাক আছে চিনি পোৱা নে একদম ৰঙা আৰু তেজৰ লেখীয়া ৰং সেইকাৰণে কৈছে পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ ৰঙা তেজটো পুৰৈ শাকে আৰু ডাঠ কৰে বুলি কৈছে মানে মানুহৰ তেজ ডাঠ হ'বলৈ তেজ হ'বৰ কাৰণে মানুহে আমি কিছুমান শাক খাওঁ নহয় ৰঙচুৱা বিট খাওঁ শাক আকৌ পুৰৈ শাক খাওঁ সেই পুৰৈ শাকে কৈছে তেজ ৰাঙলী কৰে শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ তোমালোকে পাঠ পঢ়া আমি শাকনিলৈ যাওঁ সেই বুলি কৈছে ঠিক আছে তাৰপিছত কি কৈছে চোৱা ভুল ভাল জহা ভুল ধুন্দুলি কোমোৰা মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা কি কৈছে ভুলো ভাল জহা ভুলো ভাল ধুন্দুলি কোমোৰা সেইবিলাক ভাল এইবিলাক খাই ভাল লাগে মানে জহা ভুল ধুন্দুলি কোমোৰা এইবিলাক খাই ভাল লাগে মায়ে যেতিয়া ভাজি দিয়ে ভণ্টিয়ে তেতিয়া গুঙোৰা মাৰি থাকে মানে ভণ্টিয়ে গুঙোৰা মাৰি থাকে মানে খং কৰে আৰু অকণমান ভণ্টিয়ে ঠিক আছে সেই মানে যেতিয়া ভাজি আনি দিয়ে খাবলৈ মন নকৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খাবলৈ মন নকৰে হয়নে নহয় কিন্তু আমি খাব লাগে ইয়াৰ পিছত কি আছে চাওঁ আহা ৰঙা মিঠা লাও খাওঁ টপালি অমিতা খাৰত যায় পেটৰ অতপালি ৰঙা মিঠা লাও মানে ৰঙালাও মিঠা লাও সকলোবিলাক খাওঁ টপালি বৰ সোৱাদযুক্ত হয় সেইকাৰণে টপালি খাওঁ বুলি কৈছে অমিতা খাৰত যায় পেটৰ অতপালি পেটত যদি আমাৰ অকণমান খেলি মেলি হয় তেতিয়া আমি অমিতা খাৰ দিয়া খাওঁ অমিতা খাৰত যায় অমিতাৰ লগত খাৰ দি খায় মানুহে সেইকাৰণে কি হয় সেই অমিতা খাৰত পেটৰ অতপালি হেনো নাইকিয়া হয় বুলি কৈছে ঠিক আছে বেঙেনাৰ বিজল বৰ ভেন্দি চিঙে কোনে উৰহি পিঁয়াজ আলু লাগে মুনে বেঙেনাৰ বিজল বৰ বেঙেনা বিজলুৱা আৰু ভেন্দি চিঙে কোনে ভেন্দিও বিজলুৱা কাৰণে কৈছে যে বেঙেনা বিজলুৱা
আৰু ভেন্দিও বিজল, এইবিলাক কোনে ছিঙে? হাতত বৰ বিজল বিজল লাগে, খাবলৈও বিজল, হয়নে নহয়? উৰহি, পিঁয়াজ, আলু লাগে মনে মনে। উৰহি, পিঁয়াজ, আলু তোমালোকে খেতি দেখিছানে? বহুত লাগে। মানে এজোপা আলু খান্দিলেই বহুত হৈ যায়, যদি এজোপা ভাল আলু হয় বা পিঁয়াজ হয় বা উৰহি এজোপা লাগিলে লাগিয়ে থাকে। আগবেলাও ছিঙিব পাৰি, পিছবেলাও ছিঙিব পাৰি, উৰহি হয়। সেইকাৰণে কৈছে যে উৰহি, পিঁয়াজ, আলু লাগে মনে মনে। ইয়াৰ পিছত কি কৈছে চোৱা, কেৰেলা আৰু কাকিৰোল ব্ৰহ্মতিতা ভাই, মুখত দিলেই দেখোঁ জীৱ উৰি যায়। কেৰেলা আৰু কাকিৰোল, কেৰেলাটো তোমালোকে দেখিছা সৰু, আৰু কাকিৰোলটো অকণমান ডাঙৰ। কাকিৰোলটো ঠায়ে ঠায়ে কাকিয়ল বুলিও কয়। মানে কেৰেলাৰ সৈতে দেখিবলৈ একেই, কিন্তু ই দেখাত অলপ ডাঙৰ হয়, ঠিক আছে? কেৰেলা বা কাকিৰোল ব্ৰহ্মতিতা ভাই, কেৰেলা আৰু কাকিৰোলবিলাক বৰ তিতা, সেইকাৰণে কৈছে ব্ৰহ্মতিতা ভাই, মুখত দিলেই দেখোঁ জীৱ উৰি যায়। মুখত দিলে একদম ইমানেই তিতা, জীৱ উৰি যায়। তিতা খোৱা মানুহে আচলতে ভাল পায়, কিন্তু তিতা বেছিভাগ মানুহে বেয়া পায়। সেইকাৰণে কবিতাটো লিখিছে যে তিতাটো খালে হেনো জীৱ উৰি যায়। ঠিক আছে? তোমালোকে তিতা খাই ভাল পোৱানে? কমেণ্টত জনাবাচোন, কোনে কোনেনো ভাল পোৱা। গাজৰৰ হালোৱা যি সোৱাদ আছে, ছালগুমৰ ভজা খাই ভাইটিয়ে নাচে। গাজৰৰ হালোৱা বনায় মিঠাকৈ, হয়নে নহয়? সেইকাৰণে, আৰু গাজৰটোও মিঠা হয়, তাতে আকৌ আৰু মিঠাৰ পৰিমাণ বঢ়াই হালোৱা বনোৱা হয়। গাজৰৰ হালোৱা যি সোৱাদ আছে, ছালগুমৰ ভজা খাই ভাইটিয়ে নাচে। মানে গাজৰৰ সোৱাদটোতো মজা আছেই, আৰু ছালগুম ভাজি খালেও হেনো ভাইটিয়ে নাচে, ভাইটিয়ে বৰ মজা পায়। সেইকাৰণে ভাইটিয়ে ছালগুম ভজা খাই নাচে। ঠিক আছে? মূলা খালে কুৰমুৰ, পেটে মাৰে বৰ, ভাত কেৰেলাত নাই কোনো লৰফৰ। মানে মূলা যদি বেছি খোৱা যায়, পেটে কুৰমুৰ কৰে। আৰু আমাৰ কি হয়, মূলা খোৱাৰ পিছত আমাৰ মূলা অকণমান গোন্ধও ওলায়। আমি যদি মূলা খোৱাৰ পিছত আমি কিবা এটা হয় আৰু হাৱা এটা যায়, তেতিয়া আমাৰ কি হয়, পেটে মাৰে বৰ বুলি কৈছে। মানে পেটে গাজনি মাৰে, আৰু সেই পেটে গাজনি মাৰিলেও আমাৰ হাৱাই ওলায়, হয়নে নহয়? ভাত কেৰেলাত নাই কোনো লৰফৰ। ভাত কেৰেলা খালে কিন্তু কোনো পেটৰ গাজনি বা তেনেকুৱা খেলি মেলি লৰফৰ নহয়, পেট ঠিকে থাকে। তাৰপিছত কৈছে তিয়ঁহৰ বহুগুণ, চালাদৰ ৰজা, বিলাহীয়ে তাৰ সতে সোৱাদ দিয়ে মজা। কি কৈছে যে তিয়ঁহৰ বহুগুণ বুলি কৈছে, তিয়ঁহৰ গুণ আছে। তিয়ঁহ কি আমি চালাদত খাওঁ, তিয়ঁহ আজিকালি কি হয়, সৌন্দৰ্য বৃদ্ধিৰ কাৰণে থেৰাপি, চকুত লগাই, গালত লগাই, হয়নে নহয়? তিয়ঁহৰ বহু গুণ আছে, তিয়ঁহ খালে ভাল, তিয়ঁহ ভাজি খাব পাৰি, ভাজি খালেও ভাল লাগে, চালাড কৰি খাই ভাল লাগে, হয়নে নহয়? তিয়ঁহৰ বহুগুণ, চালাদৰ ৰজা, চালাদত হেনো তিয়ঁহ বৰ ধুনীয়া। সেইকাৰণে একো নহ'লেও তিয়ঁহ কাটি দিলে তিয়ঁহেই চালাড হৈ যায়। বিলাহীয়ে তাৰ সতে সোৱাদ দিয়ে মজা। চালাডত যদি তিয়ঁহৰ লগত বিলাহী লগ লাগি থাকে, সোৱাদটো আৰু ধুনীয়া হয়, আৰু মজা হয়। সেইকাৰণে কৈছে কি তিয়ঁহৰ বহুগুণ, চালাদৰ ৰজা, বিলাহীয়ে তাৰ সতে সোৱাদ দিয়ে মজা। শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। শ্বিলঙত আকৌ স্কোৱাছৰ বাগিচা, ধুনীয়া ধুনীয়া স্কোৱাছ বাগিচা আছে, বহুত ডাঙৰ ডাঙৰ খেতি কৰে শ্বিলঙত, হয়নে? তোমালোকে সেইকাৰণে হয়তো জানা, আৰু সেইকাৰণে কৈছে যে শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। জালি কোমোৰা মানে কি, একদম সৰু কোমোৰাটোক আমি কি বুলি কওঁ, জালি কোমোৰা বুলি কওঁ। জালি কোমোৰা ভাজি খাই সঁচাকৈ বহুত ধুনীয়া লাগে। সৰু কোমোৰাটো কাটি পেলাই ভাজি বনাই খাই ভাল লাগে, নহয় জানো? সেইকাৰণে কৈছে জালি কোমোৰাৰ ভজা একেবাৰে মজা। আৰু এই কবিতাটো কোনে লিখিছিলে? ডাক্তৰ ৰমা বৰা। ডাক্তৰ ৰমা বৰাই লিখিছিলে। আৰু উৎস ক'ৰ পৰা সংগ্ৰহ কৰিছে দি দিছে, মইনাৰ ৰংমহল, ডাক্তৰ ৰমা বৰাৰ প্ৰথম প্ৰকাশ ডিচেম্বৰ 2000 চনত প্ৰকাশ হৈছিলে। আৰু সেই ডাক্তৰ ৰমা বৰাৰ মইনাৰ ৰংমহল পাঠ্যপুথিখনৰ পৰা আনিছে, আৰু সেইখন 2000 চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হৈছিলে। আৰু সেই কিতাপখনৰ 23 আৰু 24 পৃষ্ঠাত এই কবিতাটো আছে, তাৰ পৰা আনিছে। তোমালোকে এই তলৰকণ পঢ়িলে গম পাবা যে এই আচলতে উৎসটো কি, মানে ক'ৰ পৰা কবিতাটো আনিছে, হয়নে? তোমালোকে নিশ্চয় কবিতাটো বুজিলা। এই কবিতাটোত আমি কি পালোঁ, যে শাক পাচলিৰ বাগিচা এখনৰ কথা পালোঁ, আৰু সেই বাগিচাখনৰ কথাখিনি আমাক বৰ শুৱলাকৈ এটা কবিতাৰ দ্বাৰা বুজাইছে, যে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা শাক পাচলিবিলাক, নহয় জানো? এতিয়া চোৱাচোন, ক্ৰিয়াকলাপ পাঠভিত্তিক আমি ক্ৰিয়াকলাপত যদি যাওঁ, প্ৰথমতে আমাক কৈছে তলত দিয়া বাক্যাংশকেইটাৰ অৰ্থ বুজোৱা, শব্দকেইটা পদ্যটোৰ পৰা বিচাৰি উলিয়াই লিখা। আমি পদ্যটোত বিভিন্ন ধৰণৰ শব্দ পাই আহিছোঁ, সেই শব্দৰ অৰ্থটো ইয়াত দিয়া আছে। চোৱা, খঙাল আৰু মন খুলি কথা নোকোৱা, ভাইটিয়ে গোঙোৰা মাৰে বুলি কৈছিলে যে, সেই শব্দৰ অৰ্থ গোঙোৰা। ঠিক আছে?
অতিশয় দুষ্টালি অতি উৎপীড়ন অতিশয় দুষ্টালি কৰা বা অতিপাত উৎপীড়ন কৰাটোক অতপালি বুলি এটা শব্দ কবিতাটোত আমি পাইছোঁ নহয় জানো সোৱাদ সোৱাদ মানে আমি স্বাদ বুলি এটা শব্দ পাইছোঁ স্বাদৰ অৰ্থটো সোৱাদ গাজৰৰ পৰা তৈয়াৰ কৰা এবিধ মিঠা খাদ্য হালোৱা হালোৱা গাজৰৰ খাবলৈ ধুনীয়া এনেকৈ কৈছিলে নাই অলপ তিতা দোৰোণ শাকৰ কথা কৈছে অলপ তিতিকি সেই তিতাটোক আমি তিতিকি বুলি ক'ব পাৰোঁ সেইকাৰণে এনেধৰণে আমি শব্দৰ অৰ্থবোৰ লিখিব পাৰিম তাৰপিছত কি কৈছে চোৱা তাৰ পিছৰ প্ৰশ্ন 2ত কৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা আমি এনেধৰণৰ সঠিক বৃত্তটো পূৰ কৰা প্ৰশ্ন উত্তৰ কৰিয়ে আছোঁ এইবাৰ তোমালোকক এনেধৰণে বহুত দিছে হয়নে নহয় পুৰৈ শাক আমি কিয় খাব লাগে ৰঙা তেজ অধিক ডাঠ কৰাৰ বাবে পেটৰ অতপালি ৰোধ কৰাৰ বাবে মায়ে ভাজি দিয়াৰ বাবে শাকনিত পোৱাৰ বাবে কবিতাত আমাৰ স্পষ্টকৈ আছে যে তেজ ৰঙা তেজ অধিক ডাঠ কৰাৰ বাবে গতিকে কটো শুদ্ধ কটো আমি এনেকৈ গোল কৰি দিম ঠিক আছে পদ্যটোত ভাইটিয়ে কি খাই আনন্দ পোৱাৰ কথা কৈছে গাজৰ হালোৱা আৰু চালগুমৰ ভজা খাই ভাইটিয়ে মজা পায় বুলি কৈছে হয়নে নহয় কেৰেলা আৰু মেথি শাকটো তিতা ক'ত ভাল পাব ভাত কেৰেলা আৰু তিয়হৰ কথা কোৱা নাই ভেন্দি আৰু বেঙেনাৰ কথা কোৱা নাই গাজৰৰ হালোৱা আৰু চালগুমৰ কথা কৈছে সেয়েহে আমি গটোত এনেধৰণে গোল কৰি দিব পাৰিম তাৰপিছত কি কৈছে চোৱা কবিয়ে শ্বিলঙত কিহৰ বাগিচা দেখাৰ কথা কৈছে শেষৰ ফালে কৈছিলে স্কোৱাছৰ হয়নে নহয় কোমোৰাৰ তিয়হৰ বিলাহীৰ নহয় স্কোৱাছৰ সেইকাৰণে গত আমি এনেধৰণে ডাঠ কৰি দিব পাৰিম পূৰ কৰি দিলোঁ তাৰপিছত কৈছে চোৱা শাক পাচলিৰ বাগিচা পদ্যটোৰ জৰিয়তে কবিৰ কি ভাৱ প্ৰকাশ হৈছে শাক পাচলি কমকৈ খোৱাটো বিচাৰিছে শাক পাচলিৰ খেতি কৰিবলৈ শিকাব বিচাৰিছে শাক পাচলিৰে চালাড প্ৰস্তুত কৰিবলৈ শিকাব বিচাৰিছে শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে শাক পাচলিৰ গুণাগুণ কবিতাটোত এইটোৱে বুজাব বিচাৰিছে যে শাক পাচলি বিভিন্ন ধৰণৰ শাক পাচলি যে বেলেগ বেলেগ গুণ আছে সেইবিলাক জনাব বিচাৰিছে সেইকাৰণে ক'ব লাগিব শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে সেয়েহে আমি ঘটোত আমি কি কৰিব লাগিব এনেধৰণে গোল কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত আমাৰ কি আছে চাওঁ আহা ইয়াৰ পিছত কি আছে চোৱা যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা কাকিৰোলৰ সোৱাদ কেনেকুৱা কাকিৰোল বা কাকিয়ল বুলি কৈ যে কৈছিলোঁ কেৰেলাতকৈ দেখিবলৈ ডাঙৰ কিন্তু সোৱাদ কেৰেলা সৈতে একেই সেইকাৰণে আমি ইয়াত কবিতাৰ মতে ব্ৰহ্মতিতা ঠিক আছে কাকিৰোলৰ সোৱাদ ব্ৰহ্মতিতা চালাডৰ ৰজা কোন চালাডৰ ৰজা তিয়হ হয়নে নহয় চালাডৰ ৰজা তিয়হ বুলি লিখিবা কোনৰ জেগাত তিয়হ বুলি লিখিবা কি খালে পেটৰ অতপালি দূৰ হয় অমিতা খাৰ খালে পেটৰ অতপালি ৰোধ হয় পেট খেলিমেলি হৈ থাকিলে পেটৰ খেলিমেলি দূৰ হয় পদ্যটোত কোনটো শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে খৰকাল বুলি শব্দটোৱে খৰালি কাল অৰ্থটোক বুজাবলৈ বিচাৰিছে ঠিক আছে এনেধৰণে কবিতাত সদায় বেলেগ বেলেগ শব্দই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে সেইটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছৰ প্ৰশ্ন 4 কৈছে ভাবা আৰু লিখা কত কৈছে পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম চিনাক্ত কৰা পদ্যটোত থকা এতিয়া কি কৈছে খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম চিনাক্ত কৰা উত্তৰটো হ'ব এনেধৰণৰ যে 4 উত্তৰ পদ্যটোত থকা খৰালি কালত হোৱা শাক দুবিধ হৈছে পালেং আৰু পদিনা খৰালি কালত হোৱা শাক পদ্যটোত উল্লেখ আছে ঠিক আছে তাৰপিছত খ প্ৰশ্নত কি কৈছে চোৱা পদ্যটোত থকা কোন কেইবিধ শাক পাচলি তুমি ভাল পোৱা আৰু কেনেকৈ খাই ভাল পোৱা এতিয়া পদ্যটোত থকা শাক পাচলি বেলেগ বেলেগ আছে সকলোৰে বেলেগ বেলেগ হ'ব পাৰে মই ভাল পোৱাটো তুমি ভাল নাপাবও পাৰা মই যদি তিতা কেৰেলা ভাল পাওঁ তুমি ভাত কেৰেলা ভাল পাব পাৰা মই যদি ভাত কেৰেলা ভাল পাওঁ তুমি তিয়হ ভাল পাব পাৰা সকলোৰে ভাল পোৱাটো বেলেগ বেলেগ গতিকে সকলোৱে লিখাটো বেলেগ বেলেগ হ'ব কিন্তু মই তোমালোকক এটা এনেই উত্তৰ এটা মই বনাই দিছোঁ তোমালোকে এনেধৰণে বেলেগো বনাই ল'ব পাৰিবা ঠিক আছে 4 উত্তৰ পদ্যটোত থকা ভাত কেৰেলা মই ভাল পাওঁ ভাত কেৰেলা মই ভাজি আৰু পিটিকি বনাই খাই ভাল পাওঁ গাজৰ তিয়হ চালাড বনাই খাই ভাল পাওঁ কিয় বুলি যে সুধিছে সেইকাৰণে কৈছোঁ চালাড বনাই খাই ভাল পাওঁ পিটিকি আৰু ভাজি খাই ভাল পাওঁ এনেকৈ কৈছোঁ মই ভাত কেৰেলা কথা লিখিলোঁ তোমালোকে বেলেগো লিখিব পাৰা আলু কথা লিখিব পাৰা বা তোমালোকৰ ভাল লগা যিকোনো এবিধ শাক পাচলি বা তুমি লিখিব পাৰা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা তিয়হৰ বহুগুণ চালাডৰ ৰজা তিয়হৰ বহু গুণ আছে এই চালাডৰ ৰজা বুলি কৈছে তোমাৰ পচন্দৰ চালাড তৈয়াৰ কৰিবলৈ তুমি তিয়হৰ উপৰি পদ্যটোৰ পৰা কোন কেইবিধ শাক পাচলি বাছনি কৰিবা মানে তিয়হটো ৰজা হয় তিয়হৰ লগত আৰু কি কি বস্তু তুমি লগ লগাই এটা সুন্দৰ চালাড প্ৰস্তুত কৰিবা তোমাক সুধিছে এনেধৰণে লিখিব পাৰা 4 উত্তৰ মোৰ পচন্দৰ চালাড তৈয়াৰ কৰিবলৈ
মই তিয়হৰ উপৰি বিলাহী, গাজৰ, মূলা আৰু পিঁয়াজ বাছনি কৰিম। এই সকলোবিলাক পদ্যটোত আছিলে, সেইকাৰণে কৈছে যে আমি পদ্যটোত থকা এই কিপদ বস্তু আমি তাৰ পৰা বাছনি কৰিম। ঠিক আছে, এতিয়া ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, শাক পাচলি বাগিচা পদ্যটোত তোমালোকে মুঠতে কেইবিধ শাক পাচলিৰ নাম পালা আৰু সেইবোৰ শাক আৰু পাচলি হিচাপে ভাগ কৰা। শাকবিলাক আমি জানো যে সৰু সৰু যোনবিলাক গছ হয়, বহুত ডাঙৰ গছ নহয়, মানে ধৰি লোৱা 1 বেগেট 2 বেগেট বা তাতকেও সৰু হ'ব পাৰে। ঠিক আছে, কিন্তু পাচলিবোৰ আকৌ বৰ ডাঙৰ ডাঙৰ গছ হয়, বহুত দূৰণিলৈকে বগাই যাব পাৰে, বা গছজোপাও কিন্তু শাকৰ তুলনাত বহুগুণে ডাঙৰ হয়। এতিয়া চোৱা শাক পাচলিখিনি কেনেধৰণে ভাগ কৰিছোঁ। শাক বুলি কওঁতে মৰলীয়া, লফা, মানিমুনি, চুকা, টেঙেচি, দোৰোণ, পুৰৈ, পদিনা, খুতৰীয়া, পালেং, মেথি, এইবিলাক হ'ল শাক। আৰু পাচলি বুলি ক'লে আমি কি ক'ম, তাতকৈ অলপ ডাঙৰ গছবিলাক, কোমোৰা, ভোল, কেৰেলা, মূলা, অমিতা, বেঙেনা, উৰহি, গাজৰ, তিয়ঁহ, এনেধৰণৰ। আৰু আছে কাকিৰোল, আমি লিখিবলৈ ঠাই নাই কাৰণে নিলিখিলোঁ। ঠিক আছে, এনেধৰণে আমি শাক আৰু পাচলিক ভাগ কৰিব পাৰোঁ। ইয়াৰ পিছৰ প্ৰশ্ন কি কৈছে চোৱা, 6ত কিছুমান শাক পাচলি লতাৰ দৰে বগাই যায়। এতিয়া বগাই যোৱা শাক পাচলি তোমালোকে নিশ্চয় দেখিছা বা নাম শুনিছাও। এনে গছবোৰ বগাই যাবলৈ হেদালি বা জেং আদি দি সুবিধা কৰি দিয়া হয়। হেদালি বা হেন্দালি আৰু জেং দি পেলাই এই শাক পাচলি বগাই যাবলৈ সুবিধা কৰি দিয়া হয়। আৰু পদ্যটোৰ পৰা লতা জাতীয় শাক পাচলিৰ নাম বিচাৰি লিখা। এতিয়া ইয়াত এনেধৰণে তোমালোকে লতা জাতীয় পদ্যটোত থকাবিলাক লিখিব পাৰা। 6 উত্তৰত আমি এনেধৰণে লিখিব পাৰোঁ, লতা জাতীয় শাক পাচলিবোৰ হ'ল ভোল, জহা ভোল, কোমোৰা, ৰঙালাও, উৰহি, কেৰেলা, কাকিৰোল, ভাতকেৰেলা, স্কোৱাছ, তিয়ঁহ আৰু জালি কোমোৰা। এইখিনি লতা জাতীয় শাক পাচলি আৰু এইখিনি সদায় বগাই যায়। ইয়াৰ উপৰি তোমালোকে আৰু এবিধৰ নাম যদি জানা, মই এবাৰ এবিধ কৈ দিছোঁ, তোমালোকৰ কওঁনে বাৰু, লেচেৰা মাহ। আৰু এবিধ তোমালোকে মোক কমেণ্ট যোগে জনাবাচোন দেই, আৰু এবিধ বগাই যোৱা শাক পাচলিৰ নাম। ঠিক আছে, ইয়াৰ পিছত আমি যদি চাওঁ ভাষা অধ্যয়ন, ইয়াত কৈছে পঢ়া, কেৱল পঢ়িবলৈ দিছে, পঢ়িবলৈ দিলেও কিন্তু তোমালোকে কথাটো অকণমান গুৰুত্ব সহকাৰে ল'ব লাগিব, বুজি নাপালে তোমালোকৰ পিছত অসুবিধা হ'ব। ঠিক আছে, শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। ইয়াত কৈছে শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। এতিয়া ইয়াত শাক মূল শব্দটোৰ লগত অনি যোগ হৈছে, শাক যোগ অনি হৈছে, মানে শাকৰ লগত যোগ চিন দি অনি দিলে দুইটা লগ লাগি শাকনি হ'ল। শাক যোগ অনি সমান শাকনি, ধৰিব পাৰিছানে? আমি আৰু জানিব পাৰোঁ যে ঘাঁহ যোগ অনি সমান ঘাঁহনি, মাহ যোগ অনি সমান মাহনি। এনেকৈ অনি লগাই দিলে অটো নাইকিয়া হৈ যায়, দেখিছানে? ঘাঁহৰ লগত অটো নাইকিয়া হৈ ঘাঁহনি, মাহৰ লগত অটো নাইকিয়া হৈ মাহনি, শাকৰ লগত কিন্তু নাই কাৰণে যিহেতু ব্যঞ্জন বৰ্ণ আছিলে, শাক নি, এই ইয়াত থকা অটো নাইকিয়া হৈছে। ঠিক আছে, তোমালোকে ধৰিব পাৰিছা। ইয়াৰ পিছত তোমালোকক কি কৈছে চোৱা, তেনেধৰণৰ এটা প্ৰশ্ন দিছে যে তলত দিয়া উদাহৰণকেইটা চাই, ওপৰৰ উদাহৰণকেইটা চাই তলত দিয়া শব্দকেইটা ভাঙি উলিয়াওক। কিছু আগতে আমি পালোঁ অনি, সেই অনিটো ব্যৱহাৰ কৰি ধাননিটো কি হ'ব, ধান যোগ অনি, ধাননি। কাঠনি, কাঠ যোগ অনি, কাঠনি। বাহনি, বাঁহ যোগ অনি, বাহনি। পদুমনি, পদুম যোগ অনি, পদুমনি। ঠিক আছে, এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন যদি চাওঁ, কি আছে, পঢ়িবলৈ দিছে। ইয়াত পুৰৈয়ে ৰাঙলী কৰে ডাঠ ৰঙা তেজ আৰু ডাঠ, শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। এই পদ্যটোত চোৱা, পুৰৈ ৰঙা তেজ, ৰাঙলী আৰু ডাঠ কৰে। আমি গদ্যত যদি পঢ়োঁ, গদ্যত পুৰৈয়ে ৰঙা তেজ, ৰাঙলী আৰু ডাঠ কৰে, ইয়াতে কৰে বুলি কৈছে। চোৱা, আমি শাকনিলৈ যাওঁ বুলি কৈছে, তোমালোকে পাঠ পঢ়া। কৰে, যাওঁ, পঢ়া, এইবিলাক শব্দ ব্যৱহাৰ কৰাৰ কাৰণে ই কি হৈছে, এই বাক্যত এটা সম্পূৰ্ণ হৈছে, হয়নে? ইয়াত প্ৰথম বাক্যত কৰে পদটোৱে পুৰৈ তেজ যে ডাঠ আৰু ডাঠ, তাৰ পুৰৈ যে তেজ আৰু ডাঠ কৰে, ডাঠ কৰা কৰে কাম কৰে, মানে তেজটো ডাঠ কৰা কাম কৰে। আৰু দ্বিতীয় বাক্যত যাওঁ পদটোৱে কি বুজাইছে, যে শাকনিলৈ যোৱা কাম এটা কৰোৱা বুজাইছে, মানে কিবা এটা কাম কৰি আছে। তৃতীয় বাক্যত পঢ়া পদটোৱে পাঠ পঢ়াৰ কথা বুজায়, পাঠ পঢ়াটো এটা কাম, সেই কাম কৰি থকা বুজাইছে। এতিয়া ইয়াৰ পৰা আমি কি বুজিলোঁ, যে এনেদৰে কোনো কাম কৰা বা হোৱা বুজোৱাকে আমি কি বুলি কওঁ, ক্ৰিয়াপদ বুলি কওঁ। এনেদৰে কোনো কাম কৰা বা হোৱা বুজোৱাকে আমি ক্ৰিয়াপদ বুলি কওঁ। মনত ৰাখিবা, ক্ৰিয়াপদ কাক বোলে। ইয়াতে তোমালোকক এটা ডেফিনেশ্যনো দিছে, যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেই পদক ক্ৰিয়াপদ বোলে। ইয়াতে কৰে, যাওঁ, পঢ়া,
এইবিলাক হ'ল একোটা ক্ৰিয়াপদ সকলোৱে কাম কৰা বা হোৱা বুজাব লাগিব ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা তলত দিয়া পদ্যফাঁকিত গদ্য ৰূপত লিখি ক্ৰিয়াপদবোৰ বাছি উলিয়াই লিখা এতিয়া ৰঙা মিঠা লাও খাওঁ এতিয়া খাওঁ বুলি কৈছে গদ্যটো লিখিলে এনেকৈ হ'ব যে আমি ৰঙা মিঠা লাও খাওঁ খাওঁটো হ'ব ইয়াতে ক্ৰিয়াপদ টপালি টপালি অমিতা খাৰত যায় পেটৰ অতপালি অমিতা আৰু অমিতাৰ খাৰ খালে আঁতৰি যায় নাইকিয়া হৈ যায় সেই যায়টো হ'ব ক্ৰিয়াপদ ঠিক আছে খাওঁ আৰু যাওঁটো হ'ব ইয়াতে ক্ৰিয়াপদ গদ্যৰ ওপৰত তোমালোকে লিখিবাচোন দেই ইয়াৰ পিছৰ প্ৰশ্ন 9ত আমি কি কৈছে চাওঁ আহা কাষৰ কাৰ্ডখনৰ পৰা উপযুক্ত কাম কৰা বা হোৱা বুজোৱা শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা পূৰ কৰা বাক্যকেইটাত খালী ঠাই দিয়া আছে আৰু কাষতে এখন কাৰ্ডত আছে পঢ়িম যাম পাই দিলে আহিব গৈছে এনেধৰণৰ ক্ৰিয়াপদ দিয়া আছে মানে উপযুক্ত কাম কৰা বা হোৱা বুজোৱা শব্দ এইকেইটা আমি ইয়াত ব্যৱহাৰ কৰিলে কেনেধৰণে হ'ব চাওঁ আহাচোন বাক্যকেইটা কাইলৈ আমি পুথিভঁৰাললৈ যাম পুথিভঁৰাললৈ আছে পঢ়িম মিলিব জানো যামটোৱে মিলিব তাত বহুত কিতাপ আছে ঠিক আছে আমি এনেধৰণে কৰিব লাগিব বাকীখিনি কিন্তু নিমিলে আমি তাত কিতাপ পঢ়িমটোহে মিলিব আমি তাত কিতাপ গৈছে মিলিব জানো আহিব মিলিব জানো গতিকে আমি তাত কিতাপ পঢ়িমটোহে মিলিব দেউতাই কালি মোক এখন কিতাপ কিনি দিলে ইয়াৰ পৰা আমি দিলেটো লিখিলো অন্তৰাই কিতাপ পঢ়ি ভাল পায় ইয়াতে পাই আছে এইটো শান্তা আবেলি আমাৰ ঘৰলৈ আহিব আবেলিকে আহিব ভৱিষ্যতে হয় নে নহয় এখানে আহিব বুলি ক'লো অয়ন স্কুললৈ গৈছে ইয়াতে আমি গৈছে শব্দটো ব্যৱহাৰ কৰিছো ঠিক আছে ইয়াতে নৰ পিছত আমাক কি দিছে আমি চাওঁ আহা পিছৰ পৃষ্ঠাত জ্ঞান সম্প্ৰসাৰণ বুলি কৈছে আৰু তোমালোকক জানিবৰ কাৰণে কৈছে কি বহাগ বিহুৰ সময়ত অসমত বহুবিধ শাক একেলগে ৰান্ধি খোৱাৰ এটা পৰম্পৰা আছে এই পৰম্পৰাক ঠাইভেদে শতশাকী বা সাতশাকতি বা 100 এবিধ শাক খোৱা বুলিও জনা যায় কোনোবা জেগাত সাতশাকী বা সাতশাকতি বা আৰু 100 এবিধ শাক খোৱা বুলিও জনা যায় বেলেগ বেলেগ ধৰণে কয় অসমৰ কিছুমান অঞ্চলত গৰু বিহুৰ দিনা আন কিছুমান অঞ্চলত বিহুৰ 7 দিনৰ ভিতৰত যিকোনো এদিনত এই পৰম্পৰা পালন কৰে আৰু এইবোৰ গোটাই খালে বছৰটোলৈ বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে বুলি মানুহে বিশ্বাস কৰে কাৰণ বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা আমি পাবলগীয়া সকলোবিলাক ভিটামিন বা আমি যিবিলাক কেলছিয়াম আমি পাব লাগে সেই 100 এবিধ শাকত আমি পাই যাওঁ আৰু সেই কাৰণে সেই 100 বিধ শাক গৰু বিহুৰ দিনা বা গৰু বিহুৰ পিছতো সেই দিনকেইটাত খোৱাৰ চেষ্টা কৰে আমাৰ অসমীয়া সমাজৰ লোকসকলে ঠিক আছে এতিয়া ইয়াত কৈছে পঢ়া ভুল ভাল জহা ভুল ধুন্দুলি কোমোৰা মায়ে ভাজি আনি দিলে ভন্তি গুমোৰা এই পদ্যফাঁকিৰ প্ৰথম দুশাৰীৰ শেষৰ শব্দ কোমোৰাৰ লগত দ্বিতীয় দুশাৰীৰ শেষৰ শব্দ গুমোৰা শব্দৰ ধ্বনি মিল আছে চোৱা এইটো কোমোৰা ইয়াৰ লগত গুমোৰা মিলিছে ইয়াক একেধৰণৰ শব্দ অনুৰূপ শব্দ ঠিক আছে আৰু সেই অনুৰূপ শব্দ আমি ছন্দ মিলোৱা শব্দ বুলি কওঁ এই ছন্দ মিলোৱা শব্দ ব্যৱহাৰ কৰি কবিতাবোৰ লিখিলে বৰ ফলা হয় নহয় জানো এতিয়া চোৱা ইয়াত তোমালোকক কিছু তলত দিয়া প্ৰথম দুশাৰী পদ্যৰ শেষৰ শব্দৰ ধ্বনি মিলাই মানে ধ্বনি বা আমি যে কৈছো ছন্দ মিলোৱা মানে ধ্বনি মিলোৱা দুশাৰীকৈ পদ্য ৰচনা কৰিবলৈ দিছে তোমালোকক এতিয়া চোৱা পদ্য দি দিছে আৰু ভীম চেনি মালভোগ আছে যত কল ইয়াত তোমালোকে নিজৰ মতেও লিখিব পাৰা মই তোমালোকৰ কাৰণে লিখিছো ভিটামিন আৰু খনিজেৰে ভৰা একোটা ফল ভীম চেনি মালভোগ আৰু যত কল ভিটামিন আৰু খনিজেৰে ভৰা একোটা ফল ইয়াৰ পিছত কি কৈছে চোৱা তোমালোকে নিজৰ মতে বেলেগ বেলেগ লিখিব পাৰিবা কিন্তু দেই মই মোৰ মনলৈ আহিছে এনেধৰণে লিখিছো আৰু তোমালোকে নিজৰ কাৰণে নিজে চেষ্টা কৰি পেলাই লিখিব পাৰিবা বা ইয়াৰ পৰা সহায় ল'ব পাৰিবা গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ কেলছিয়ামেৰে ভৰি থাকে ইয়াৰ ভিতৰ গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ কেলছিয়ামেৰে ভৰি থাকে ইয়াৰ ভিতৰ শাক পাত পাচলি সকলোৱে খাবা শৰীৰৰ প্ৰয়োজনীয় পুষ্টি তেতিয়াহে পাবা কি কৈছে যে শাক পাত পাচলি সকলোৱে খাবা শৰীৰৰ প্ৰয়োজনীয় পুষ্টি তেতিয়াহে পাবা তোমালোকে বেলেগ ধৰণেও কিন্তু লিখিব পাৰিবা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাওঁ হা তোমালোকে পদ্যটো শাক পাচলিৰ বিষয়ে পঢ়িলা
ফল মূল শাক পাচলিৰ দৰে আমাৰ বাবে এটা প্ৰধান উপাদান, আহাৰৰ এটা প্ৰধান উপাদান। ফলৰ পৰা আন কিছুমান খাদ্য উৎপাদন কৰিব পাৰি, যেনে আচাৰ, চৰ্বত, জাম, জেলি, এইবিলাক আমি ফলৰ পৰা উৎপাদন কৰোঁ। তলত দিয়া ফলবোৰে কি কি খাদ্য প্ৰস্তুত কৰিব পাৰি লিখা। ফলৰ নাম দিছে আৰু খাদ্য কি কি প্ৰস্তুত কৰে তাৰ নাম দিছে। আমৰ পৰা আমি আচাৰ বনাব পাৰোঁ, চৰ্বত বনাব পাৰোঁ, জাম বনাব পাৰোঁ, জেলি বনাব পাৰোঁ, হয় নে নহয়? ইয়াৰ তাৰপিছত কি কৈছে চোৱা, কলৰ পৰা আমি কি বনাব পাৰোঁ? চিপছ বনাব পাৰোঁ, পিঠা বনাব পাৰোঁ, কেক বনাব পাৰোঁ, হয়নে? বানানা চিপছ তোমালোকে খাই চাগে ভাল পোৱা, নহয় জানো? কঁঠালৰ পৰা আমি আচাৰ বনাব পাৰোঁ, পিঠা বনাব পাৰোঁ, হয়নে? নাৰিকলৰ পৰা পিঠা, লাড়ু, বিস্কুট এনেধৰণে বনাব পাৰোঁ। তাৰপিছত আনাৰসৰ পৰা আমি জাম, জেলি, চৰ্বত এনেধৰণে বনাব পাৰোঁ। ঠিক আছে, এতিয়া আমি সেইখিনি পিছত আমি এটা সাঁথৰলৈ আহিছোঁ। সাঁথৰ ভাঙোৱা বুলি কৈছে চোৱা, গোন্ধ পালেই নাকত ধৰে, পেটৰ ৰোগত বিচাৰি ফুৰে। মানে গোন্ধ পালে নাকত বৰকে ধৰে, কিন্তু পেটৰ বেমাৰত আকৌ পেটৰ ৰোগত কিন্তু ভাল। কি? ভেদাইলী লতা বা ভেবেলী লতা, ঠিক আছে, বা ভেদাইলতা বুলিও জেগাই জেগাই কয়। ঠিক আছে, আমি ইয়াক ভেদাই বুলিও ক'ব পাৰোঁ। গতিকে দন্ত দা হচৈ, ভেদাই। ঠিক আছে, তাৰপিছত কি কৈছে চোৱা, ওপৰৰ পাত তলত গাঁত, ওপৰত পাত তলত গাঁত, হয়নে? আৰু গাঁতত আছে হাতীৰ দাঁত। মানে ওপৰত পাত আছে, তলত কি আছে? তলৰ গাঁতত আছে হাতীৰ দাঁত, হয়নে? তলৰ গাঁত আৰু গাঁতত আছে হাতীৰ দাঁত। মূলাটো হাতী দাঁতৰ লেখীয়া বগা, হয়নে নহয়? ওপৰত পাত থাকে, সেইকাৰণে ওপৰত পাত, তলত আছে হাতীৰ দাঁত, গতিকে ইয়াৰ উত্তৰটো হ'ব মূলা। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন 13ত কি কৈছে চোৱা, যে তলত দিয়া ছবিখনত থকা শাক পাচলিবোৰ চিনাক্ত কৰি গছত লগা আৰু মাটিৰ তলত হোৱা শাক পাচলিবোৰৰ নাম পৃথকে পৃথকে লিখা। ঠিক আছে, এতিয়া চোৱা, গছৰ তলত বুলি কওঁতে তলত দেখিছা কি হৈছে? আলু। তলত দেখিছা এয়া তলত হোৱা শাক পাচলি, আৰু ওপৰত হৈছে মাটিৰ পৰা ওপৰত বা গছৰ গাতে লাগি আছে, হয়নে? সেইবিলাক এয়া দেখিছা ওপৰত থকা। এতিয়া মই ৰঙা চিন, শুদ্ধ চিন দি দিছোঁ। ৰঙা চিন দিয়াকেইটা কি হয়? গছৰ ওপৰত বা গছত লগা। ঠিক আছে, গছত লগা বা গছৰ মাটিৰ ওপৰত লগা। ঠিক আছে, বিলাহী, কেপচিকাম বা জলকীয়া বুলি ক'ব পাৰা। তাৰপিছত ভেন্দি, বেঙেনা, ৰঙালাও আৰু বন্ধাকবি, এইকেইটা মাটিৰ ওপৰত। ঠিক আছে, গছত লগা বুলি কৈছোঁ। সেই 1 2 3 4 5 6, এই 6টা। ঠিক আছে, আৰু তাৰপিছত শাক পাচলিৰ নাম পৃথক পৃথক কৰা বুলি কৈছে, মাটিৰ তলত লগা। এতিয়া মাটিৰ তলত কি লাগিছে? সেইকেইটাত মই চোৱা বেলেগ ৰং ব্যৱহাৰ কৰিছোঁ, নীলা ৰং ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, গছৰ তলত, মাটিৰ পৰা তলত মানে শিপাত কি লাগে? আলু, বিট, হয়নে? তাৰপিছত পিঁয়াজ, গাজৰ, মূলা, নহৰু, এইবিলাক সদায় মাটিৰ তলত হোৱা শাক পাচলি। তোমালোকক যদি লিখিবলৈ দিয়ে তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, মই তোমালোকক ইয়াত স্পেলিং কেইটা লিখি দিয়া নাই, যদি তোমালোকৰ দৰকাৰ হয় মই লিখি দিম বাৰু, একো নাই, তোমালোকে ভাগ কৰি ল'বা। এনেকৈ প্ৰথমতে লিখিবা যে মাটিৰ ওপৰত বা গছত লগা এইকেইটা নাম: বিলাহী, কেপচিকাম, ভেন্দি, বেঙেনা, ৰঙালাও আৰু বন্ধাকবি। আৰু বাকী কেইটাৰ নাম লিখিবা মাটিৰ তলত লগা পাচলিৰ নাম। ঠিক আছে, ইয়াৰ পিছৰ পৃষ্ঠাত কি আছে চাওঁ আহা। তলত দিয়া ছবিকেইখন ভালকৈ পৰ্যবেক্ষণ কৰা আৰু কি কি কাম কৰা দেখিছা লিখা। এতিয়া এওঁ কি কৰিছে বাৰু? এওঁ মাটি চাহ কৰিছে। এওঁ কি কৰিছে? পুলি ৰুইছে। একেজনেই হয়তো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাম কৰা দেখুৱাইছে, তোমালোকে মনতে ভাবিব পৰা যে একেজনে হ'ব পাৰে, বা নহ'লেও প্ৰথমতে আমি মাটি চাহ কৰে, তাৰপিছত মাটি চাহ হোৱাৰ পিছত পুলি ৰুৱে, পুলি ৰোৱাৰ পিছত পুলিত পানী দিয়ে, হয়নে? ইয়াত পুলিত পানী দিছে। আৰু ইয়াৰ পিছতো কি লিখিব লাগিব? যে এতিয়া ফুলকবি এটা ছিঙি আনিছে, হয় নে? এয়া পাচলি নি বজাৰত বিকিছে, আৰু এয়া কি কৰিছে? পাচলি বজাৰৰ পৰা আনি ঘৰত চব্জি বনাবৰ কাৰণে কাটিছে, হয়নে? ভাজি বনাবৰ কাৰণে কাটিছে। ঠিক এনেধৰণে আমি এটা চব্জি প্ৰথমৰ পৰা শেষলৈকে সি গৈ থাকে, হয়নে নহয়? এতিয়া আমি এনেধৰণে লিখিব পাৰোঁ চোৱা। প্ৰথমটো মাটি চহ কৰিছে, এনেধৰণে লিখিব পৰা। তাৰপিছত লিখিব পৰা যে গছ পুলি বা পুলি ৰোপণ কৰিছে। তাৰপিছত লিখিব পৰা যে পুলিত পানী দিছে। পুলিত পানী দিয়াৰ পিছত এতিয়া ফুলকবি ছিঙিছে বা ফুলকবি কাটিছে। তাৰপিছত কি কৰিছে চোৱা,
বজাৰত পাচলি বিক্ৰী কৰিছে, এখন বজাৰত গৈ তেওঁ পাচলিখিনি মুখত লৈ বহি আছে। তাৰপিছত কি কৰিছে, পাকঘৰত চব্জিৰ বাবে পাচলি কাটিছে দেখিছেনে, কটাৰী, আৰু এওঁ পাচলি আহি যোগাৰ কৰি দিছে। তাৰপিছত এটা প্ৰকল্পত তোমালোকে কি কৰিব লাগিব, তোমাৰ ভাল লগা দুবিধ পাচলি মাটিৰে সাজি ৰং দিয়া। মাটিৰে সাজি তুমি ভাল পোৱা যিকোনো পাচলি দুবিধ ৰং কৰিবা, আৰু তোমালোকে সেয়া কৰিলে তোমালোকৰ কিছুমান প্ৰেক্টিকেল নলেজ গোট খাব যে কোনটো ৰং কেনেকুৱা, কি কথা, হয়নে নহয়, আৰু শ্বেপটো তোমালোকে দিবলৈ শিকিবা। তাৰপিছত কৈছে নাৰিকলৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ উপৰি আন কিছুমান সামগ্ৰীও তৈয়াৰ কৰা হয়, যেনে আঁহৰ পৰা ৰছী, কাৰ্পেট আদি, আৰু কুৰুকাৰ পৰা বাচন বৰ্তন, গৃহসজ্জাৰ সামগ্ৰী আদি। কুৰুকা মানে কোনটো, নাৰিকলৰ বাকলিটো কটাৰ পিছত যোনটো খোলা পাওঁ, নাৰিকলটো যোনে আৱৰি থাকে, সেইটো কুৰুকা বুলি কয়। কুৰুকাৰ পৰা বাচন বৰ্তন, গৃহসজ্জাৰ সামগ্ৰী। আগতেতো আমাৰ গাঁৱত ভোজৰ দাইল বিলাবলৈ কুৰুকাই ব্যৱহাৰ কৰে, হয়নে? তোমালোকে নাই পোৱা আচলতে এইবিলাক দিন। তোমালোকেও নাৰিকলৰ পাতেৰে পেঁপা আৰু হাতঘড়ী সাজি বিদ্যালয়ত সজাই থবা। নাৰিকলৰ পাতৰ পৰা পেঁপা, হাতঘড়ী এইবিলাক আমি সৰুকালত সজাইছিলোঁ। তোমালোকে সজাইছানে? যদি নাই সজোৱা তোমালোকৰ মা দেউতাক ক'বাচোন, সজাই দিব, বৰ ধুনীয়া লাগে। ঠিক আছে, এইটো আছিলে আজি পাঠ। আমি ইমানতে পাঠটো শেষ কৰিছোঁ। এই পাঠটোৰ সম্পূৰ্ণ ভিডিঅ' ইয়াত আমি প্ৰস্তুত কৰিছোঁ, আৰু ইয়াৰ পিছৰ চেপ্টাৰৰ ভিডিঅ' তোমালোকৰ কাৰণে আমি আগবঢ়াম। যদি পাঠটোত কিবা বুজি পোৱা নাই কমেণ্ট যোগে জনাবা। ধন্যবাদ।